কেতিয়া হ'ব মাজুলীৰ স্বাস্থ্যখণ্ডৰ উত্তৰণ। বৰ্তমান সময়ত মাজুলীৰ যি স্বাস্থ্যখণ্ডৰ পয়া লগা ছবি সেয়া আমি সময়ে সময়ে দেখুৱাই আহিছোঁ আৰু বৰ্তমান সময়ত আচলতে দেখিবলৈ পোৱা গৈছে যে তিনিখনকৈ যি মাজুলীৰ নৌকা এম্বুলেঞ্চ সেৱা তিনিখনে বিকল হৈ আছে। বৰ্তমান সময়ত দুখন অফলামুখ ঘাটত ৰখা হৈছে আৰু এখন দক্ষিণপাট ঘাটত ৰখা হৈছে। বৰ্তমান সময়ত যিসকল সংকটকালীন ৰোগী সেই চমু আচলতে অতি চমু মাজুলীৰ কাষতে থকা যোৰহাটলৈ যিসকল অতি শীঘ্ৰে নিব পৰা যায়, মাত্ৰ এঘণ্টাৰ ভিতৰতে নিব পৰা যায়, সেই ৰোগীসকলৰ সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ সমান্তৰালভাৱে মাজুলীৰ 2 লক্ষ জনসাধাৰণৰ আশা বগাৰতলী জিলা চিকিৎসালয় বৰ্তমান সময়তো এক্সৰে মেচিনৰ অভাৱ, বিকল হৈ থকা এক্সৰে মেচিন, সমান্তৰালভাৱে দীৰ্ঘদিনে ৰেডিঅ'লজিষ্টৰ অভাৱে সমস্যাত পেলাইছে ইয়াৰ মাজুলীৰ ৰোগীসকলক। সমান্তৰালভাৱে আমি বিভিন্নজন ব্যক্তি আছে, মাজুলীৰ দল সংগঠন আছে, মাজুলী জিলা ছাত্ৰ সন্থাৰ সম্পাদকগৰাকী আছে। কি আহ্বান জনাব, কি চৰকাৰৰ প্ৰতি কি আহ্বান থাকিব? কাৰণ আমি বিভিন্ন সময়ত দেখুৱাইছোঁ যে বৰ্তমান মাজুলীৰ যি স্বাস্থ্যখণ্ডৰ পয়া লগা ছবি সেয়া অতি দুখজনক, দুৰ্ভাগ্যজনক আৰু ৰোগীসকল আচলতে ইয়াৰ ভুক্তভোগী হ'বলগীয়া হৈছে। কাৰণ যি জৰুৰীকালীন ৰোগীসকলক নিবলগীয়া যি এম্বুলেঞ্চ সেৱা সেয়াও বৰ্তমান সময়ত বিকল হৈ পৰি আছে। নিশ্চয়কৈ চাওক, উন্নয়নৰ যোগান গোৱা চৰকাৰখনে বৰ্তমান সময়লৈকে মাজুলী জনসাধাৰণৰ জীৱনক যে হেতালি খেলি আছে তাৰ আজি স্পষ্ট হৈ পৰিছে। যিহেতু বিভিন্ন সময়ত আমি মাজুলীৰ যিখন অসামৰিক চিকিৎসালয় আছে সেইখনৰ যিহেতু যি পয়া লগা স্বৰূপ, কেতিয়াবা যদি ডক্টৰ নাথাকে, কেতিয়াবা এক্সৰে মেচিন বেয়া, কেতিয়াবা ৰেডিঅ'লজিষ্ট নাথাকে, গতিকে সেই বিষয়খন আমি দৃষ্টিগোচৰ কৰি আছোঁ। তাৰ সমান্তৰালভাৱে আজি আমি দেখাব বিচাৰোঁ যে প্ৰায় 20 দিনৰ ওপৰত হ'ল মাজুলীৰ পৰা যোৰহাটলৈ যি তিনিখন ৰোগী নিবৰ বাবে যি তিনিখন ফেৰী চলাচল হৈ আছিল 108, সেই তিনিখন সম্পূৰ্ণভাৱে বিকল হৈ পৰি আছে। কিন্তু খুব লজ্জাৰ কথা, দুৰ্ভাগ্যৰ কথা, বৰ্তমানলৈকে মাজুলী জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত কোনো ধৰণৰ খা খবৰ ল'বলৈ আহৰি পৰা নাই। গতিকে আমি ছাত্ৰ সন্থাই এটা কথা দাবী জনাইছোঁ যে অতি শীঘ্ৰেই মাজুলী জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই স্পটত আহি এই যি তিনিখন ফেৰী বিকল হৈ আছে, বিকল হৈ থকা ফেৰী তিনিখন ভাল কৰি যাতে অতি শীঘ্ৰে ৰোগীৰ বাবে চলাচল কৰিব পাৰে, যোৰহাটলৈ যাতে নিব পাৰে তাৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছোঁ। যিহেতু আজিৰ দেশত যদি গড়মূৰৰ পৰা যদি এজন ৰোগী যদি যোৰহাটলৈ ৰেফাৰ দিবলগীয়া হয়, সেই ৰোগীজন হয়তো ব্যক্তিগতখণ্ডৰ নামে হয়তো যোৰহাটলৈ যাব লাগিব, অন্যথা বগীবিল হৈ ঘূৰি যাব লাগিব। গতিকে এই গোটেই যাত্ৰা পথত প্ৰায় 3 ঘণ্টাৰ পৰা 4 ঘণ্টা সময় প্ৰয়োজন আছে। গতিকে যদি ৰোগীজন অতি সংকটজনক অৱস্থাৰ ৰোগী হয়, তেতিয়া তেওঁ যে বগীবিল হৈ যদি নিয়ে, তেওঁ যে গৈ যোৰহাট চিকিৎসালয়ত পাবগৈ, তাৰ কোনো নিশ্চিত বৰ্তমান তাৰিখত নাইকিয়া হৈ পৰিছে। গতিকে গোটেই বিষয়টো গুৰুত্ব সহকাৰে লৈ মাজুলী জিলা প্ৰশাসন, মাজুলী বিভাগীয় কৰ্তৃপক্ষ, মাজুলী সন্মানীয় বিধায়কগৰাকী অতি শীঘ্ৰে এই যি তিনিখন নাও বিকল হৈ আছে, নাও তিনিখন চলাচল কৰাবৰ বাবে আমি আহ্বান জনাইছোঁ। বিভিন্ন সময়ত দাবী হয়, আহ্বান হয় চৰকাৰৰ প্ৰতি, বিভাগৰ প্ৰতি, কিন্তু বৰ্তমান সময়তো আচলতে চৰকাৰে মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ কেনেদৰে গুৰুত্ব প্ৰদান কৰিছে সেয়া নিশ্চয় সকলোৱে উপলব্ধি কৰিব পাৰে। আৰু বৰ্তমান সময়ত যিসকল আচলতে প্ৰকৃত ভুক্তভোগী ৰোগী, তেওঁলোকেহে আচলতে এই সমস্যাৰ সন্মুখীন হৈ আহিছে। যিসকলে নিজৰ আত্মীয়জনক নিবৰ বাবে চিকিৎসাৰ বাবে, উন্নত চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। ফেৰী বৰ্তমান সময়ত নৌকা এম্বুলেঞ্চত সহজতে নিব পৰা, যোৰহাটলৈ অতি কম সময়ৰ ভিতৰতে নিব পাৰে, আৰু বগীবিল হৈ যেনেদৰে ডিব্ৰুগড়লৈ নিব পাৰি যথেষ্ট সময়ৰ প্ৰয়োজন হয়। গতিকে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগ, প্ৰশাসন তথা চৰকাৰে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। যদিও বৰ্তমান স্বাস্থ্যখণ্ডৰ মাজুলী জিলা হ'ল, মাজুলী জিলা স্বাস্থ্যখণ্ডৰ যি যেনেদৰে উত্তৰণ হ'ব লাগিছিল সেয়া বৰ্তমানেও হোৱা নাই, আৰু তাৰ সমান্তৰালভাৱে যি দুৰ্ভাগ্যজনক প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিয়ে আচলতে সকলোকে ভবাই তুলিছে যে মাজুলীৰ স্বাস্থ্যখণ্ডৰ উন্নতি কেতিয়া হ'ব। কাৰণ বিশেষজ্ঞ চিকিৎসক নাই, সামান্য ৰোগতে ৰোগীক বাহিৰলৈ ৰেফাৰ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হয়। আৰু বৰ্তমান এয়াই হৈছে মাজুলীৰ প্ৰকৃত স্বাস্থ্যখণ্ডৰ প্ৰতিচ্ছবি। চাওক, দীৰ্ঘদিন ধৰি মাজুলী জিলা চিকিৎসালয়খনৰ যিটো দুৰৱস্থা, এই দুৰৱস্থাটো আমি হৃদয়গম কৰি আমি চৰকাৰক বাৰম্বাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাই আছোঁ যদিও কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই। কালি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ মাজুলী জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ, আৰু স্মাৰকপত্ৰখনত আমি বহুকেইটা কথাই উল্লেখ কৰিছোঁ যে মাজুলীত কেৱল এটা বিভাগতে অস্ত্ৰোপচাৰ হয়, বাকী আন বিভাগসমূহত কোনো ধৰণৰ অস্ত্ৰোপচাৰ কৰিবৰ কাৰণে বিশেষজ্ঞ চিকিৎসক নাই আৰু বিশেষজ্ঞ কোনো ব্যক্তি নাই। গতিকে তৎকালীনভাৱে মাজুলী বিশেষজ্ঞ চিকিৎসক নিয়োগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে মাজুলীত যিটো এক্সৰে মেচিন, সেই এক্সৰে মেচিনটো আজি এটা মাহ ধৰি বিকল হৈ আছে। এটা আল্ট্ৰাচাউণ্ড মেচিন আছে যদিও এগৰাকী ৰেডিঅ'লজিষ্ট নাই, যাৰ কাৰণে সেইখিনি তেনেদৰে পৰি থাকিবলগীয়া হৈছে। আৰু এই বিষয়খিনিক লৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, আৰু
8 যিখন এম্বুলেন্স নৌকা এম্বুলেন্স আজি এটা মাহ ধৰি 3খন এম্বুলেন্স বিকল হৈ আছে, বন্ধ হৈ আছে, যাৰ কাৰণে মাজুলীৰ পৰা বাহিৰত বা যোৰহাটত উন্নত চিকিৎসাৰ কাৰণে এগৰাকী জৰুৰীকালীন ৰোগীক স্থানান্তৰিত কৰিবৰ কাৰণে চিকিৎসা বিভাগৰ বা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ হাতত কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু তাৰ উপৰিও মাজুলীত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসকসকল থাকিবৰ কাৰণে আৱাসগৃহ নাই। আৰু সততে এটা কথা চৰ্চা হয় যে মাজুলীত চিকিৎসা কৰিবৰ কাৰণে চিকিৎসকসকল নাহে, ইয়াৰ আন্তঃগাঁথনি অভাৱ বুলি কয় বা আন সমস্যাসমূহ কথা কয়। সেইকাৰণে আমি চিকিৎসকসকলক থাকিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ আৱাসগৃহ তৈয়াৰ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। আৰু এটা কথা প্ৰতি বছৰে চৰকাৰখনে কয়, কেবিনেটতো সিদ্ধান্ত লয় যে মাজুলীলৈ চিকিৎসক পঠিওৱা হ'ব, পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নিয়োগ কৰা হ'ব। কিন্তু আপোনালোকে যদি চায় আজি তাৰিখত মাজুলীত বিশেষজ্ঞ চিকিৎসক তেনে নগণ্য, বহু পদ খালী হৈ আছে। এবছৰীয়া 2-এজন চিকিৎসকক এবছৰৰ কাৰণে ইয়াতে প্ৰেক্টিছৰ কাৰণে পঠায়। আৰু আমি আজি তাৰিখত মানে ধান পকে মানে তুনিৰো মৰণ ধৰণৰ, যদি যিহেতু PG কোৱাৰ লগে লগে এটা নিয়ম আছে যে ৰুৰেল এৰিয়াত কমেও এবছৰ তেওঁলোকে কৰ্মৰত হ'ব লাগিব। কিন্তু এবছৰত শ চিকিৎসক ওলাই যায়, সেই চিকিৎসকসকল ক'লৈ যায়? যে তেনেধৰণৰ চিকিৎসক যে এবছৰৰ কাৰণে যদিও কমেও 20-ৰ পৰা 25জন যদি চিকিৎসক মাজুলীলৈ পঠায়, মাজুলী এই সমস্যাটো নিৰাময় হ'লহেঁতেন। গতিকে চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে মাজুলীৰ স্বাস্থ্যখণ্ডৰ যিটো পুতৌ লগা অৱস্থা, এই পুতৌ লগা অৱস্থাটো বা স্বাস্থ্যখণ্ডৰ যিটো বৰ্তমান সময়ত পৰিৱেশ, এই পৰিৱেশটো হৃদয়ঙ্গম কৰিব লাগে। আৰু কালি আয়ুক্ত মহোদয়ৰ যোগেদি যেতিয়া এই কথাখিনি আমি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা যিখন স্মাৰকপত্ৰত আমি আলোচনা কৰিছিলোঁ যে আজি তাৰিখত যে নৌকা এম্বুলেন্স 3খনকৈ নৌকা এম্বুলেন্স আজি এটা মাহ ধৰি বিকল হৈ আছে, কেতিয়া ভাল হ'ব, কেনেদৰে এই নৌকা এম্বুলেন্সখন মেৰামতি কৰিব পাৰিব, তাৰ কোনো সুৰুত্তৰ প্ৰশাসনৰ হাততো নাই। ঠিক তেনেদৰে এক্সৰে মেচিনটো আজি তাৰিখত 1 মাহ ধৰি বিকল হৈ আছে, যে কোন বিভাগে এই এক্সৰে মেচিনটো ভাল কৰিব, ভাল কৰি ৰোগীসকলক চোৱা চিতা কৰিব পাৰিব, তাৰ কোনো তেওঁলোকৰ হাতত বিশেষ তথ্য নাই। আৰু এই কথাখিনিৰ পৰা আমি এটা কথা অনুভৱ কৰিছোঁ যে জিলা চিকিৎসালয়খনৰ যিটো দুৰৱস্থা, এই দুৰৱস্থাটো সকলোৱে আওকাণ কৰিছে, প্ৰশাসনেই হওক বা ঊৰ্ধ্বতম কৰ্তৃপক্ষই হওক বা চৰকাৰেই হওক। চৰকাৰে ঢাল ঢোক বজায় যে মেডিকেল কলেজ মাজুলীক দিম, কিন্তু মেডিকেল কলেজ দূৰৰ কথা, আজি তাৰিখত 100খন বিচনাযুক্ত জিলা চিকিৎসালয়খনত 20গৰাকী বিশেষজ্ঞ চিকিৎসক নিয়োগ কৰিব নোৱাৰে। মাজুলীৰ স্বাস্থ্যখণ্ড উন্নত কৰিবৰ কাৰণে আমি বিগত সময়সমূহৰ পৰা আমি চৰকাৰক আমি আহ্বান জনাই আছোঁ, মাজুলী জিলা প্ৰশাসনক আমি কৈ আছোঁ যে মাজুলীৰ যিটো স্বাস্থ্য ব্যৱস্থা, মাজুলীৰ স্বাস্থ্য ব্যৱস্থাটো উন্নত কৰিব লাগে, মাজুলীত বিশেষজ্ঞ চিকিৎসকৰ নিযুক্তি দিব লাগে। আৰু মাজুলীৰ 2 লক্ষ জনসাধাৰণৰ স্বাৰ্থত মাজুলীৰ চিকিৎসা সেৱাটো ইমান পুতৌ লগা হৈ গৈ আছে যে চৰকাৰে অকণো যেন মাজুলীৰ প্ৰতি তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই, আমাৰ তেনেকুৱা ধৰণৰ এটা অনুভৱ হৈছে। আমি দেখিবলৈ পাইছোঁ মাজুলীৰ এক্সৰে মেচিন বেয়া, এখন জিলা চিকিৎসালয়ৰ যেতিয়া এক্সৰে মেচিনটো বেয়া হৈ থাকে, এখন জিলা চিকিৎসালয়ত যেতিয়া এজনো ৰেডিঅ'লজিষ্ট নাথাকে, এখন মাজুলীৰ দৰে এটা সমষ্টিত যেতিয়া চিকিৎসাৰ কাৰণে পেচেণ্ট যেতিয়া যোৰহাট বা ডিব্ৰুগড়লৈ ৰেফাৰ কৰে, আমি দেখিবলৈ পাইছোঁ যোৰহাটলৈ নিয়াৰ মূল পথটোৱে হৈছে জলপথ। এই জলপথটো 3খন নৌকা এম্বুলেন্স দিছিল আৰু সেই 3খনেই বিকল হৈ আছে। গতিকে ৰাতি যদি সন্ধিয়াৰ সময়ৰ পৰা যদি ৰাতিটোৰ ভিতৰত কোনোবা এগৰাকী পেচেণ্ট যদি যোৰহাটলৈ ৰেফাৰ কৰে বা কোনোবা এগৰাকী পেচেণ্ট তেওঁলোকৰ ৰোগত আক্ৰান্ত হৈ যদি চূড়ান্ত ৰূপ পায়গৈ, তেতিয়া কিন্তু তেওঁলোকক যোৰহাটলৈ নিব পৰা বৰ্তমানৰ সুবিধাটো কোনো ধৰণৰ নাই। এখন জাহাজ ইয়াৰ পৰা তেওঁলোকে ভাড়া কৰি নিব লাগিব বা এখন ছিংগুল ফেৰী তেওঁলোকে ভাড়া কৰি নিব লাগিব। গতিকে এই কথাবিলাকে কি সূচাইছে যে মাজুলীৰ যে স্বাস্থ্যখণ্ডটো অতি পুতৌ লগা, মাজুলীৰ স্বাস্থ্যখণ্ডটোৰ প্ৰতি যে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, সেই কথাটো নিশ্চিত হৈ পৰিছে। আৰু আমি অসম চৰকাৰক দাবী জনাইছোঁ, স্বাস্থ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছোঁ যে মাজুলীৰ 2 লক্ষ জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত মাজুলীৰ চিকিৎসা সেৱা উন্নত কৰিব লাগে, পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসক ইয়াত নিযুক্তি দিব লাগে, মাজুলী জিলা চিকিৎসালয়ৰ যিটো এক্সৰে মেচিন সেইটো তেওঁলোকে কাৰ্যক্ষম কৰি তুলিব লাগে, আৰু মাজুলীত এজন ৰেডিঅ'লজিষ্ট নিযুক্তি দিব লাগে। এই বিষয়কেইটা আমি অসম চৰকাৰ আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছোঁ। মাজুলীৰ কাৰণে মানে বহুতখিনি সমস্যা, আজি 2.5 মাহ ওপৰত হৈ গ'ল নাখন বন্ধ থকা। আমি এতিয়া চালককেইজনক সুধোঁ বোলে বেয়া হৈ আছে, ভাল কৰিব। মই বোলো পেচেণ্টবোৰ ক'লৈ গৈছে, আগত যে ইমান কঢ়িয়াই থাকে এতিয়া ক'লৈ গৈছে? তেতিয়া তেওঁবিলাকে কৈছে বোলে জেঙে নয়া বজাই এইফালে বোলে বগীবিল চমু। মই বোলো তেতিয়াতো আমাৰতো মাজুলীৰ ভিতৰত একেবাৰে মেইন যাদৱবাৰী থলী মানুহ, আমি দক্ষিণবাৰী সত্তা এনেকুৱা
কেইখন নাও বেয়া হৈ আছে? 2খন নাও বেয়া হৈ আছে। কিমান দিন বন্ধ? আজি এখন নাও পাই কিজানি এইখনটো মই চকুৱে দেখাই এইখনটো কেতিয়াবা আমি ৰছী অকণমান সহায় কৰোঁ খেলি মেলি হ'লে মানে ধৰা মেলা কৰোঁ। এইখন আজি 2.5 মাহ হৈ গ'লে এইখন পাই কিজানি আজি 10-15 দিনৰ ভিতৰত দেখি আছোঁ আৰু। ইয়াত চাবলৈ আহে নাই? চাবলৈ আহে চালককেইজন আৰু পেচেণ্ট নিয়া দেখোঁ বাৰু, বেলেগ কিছুমান পেচেণ্ট নিয়া দেখোঁ আৰু এই নিচিনা কেইবাখনো আছে নহয়। কিন্তু আজি 1.5 মাহ নিয়া নাই? আজি 1.5 মাহ মানে নিছে যদিও বেলেগ অন্যান্য এই নিচিনা আৰু এখন আছে সেইখনলৈ লৈ যায়, তেনেদৰে চলি আছে আৰু। এইখন বন্ধ? বাকী এই 2খন বন্ধ। চোৱা চিতা মানুহ কোনো নাই, এনেকৈ পৰি থাকে। তেনেকৈ পৰি থাকিলে মনটো দুৰ্ভাগ্যজনক হয়নে নহয় বাৰু। আজি ময়ে যেনিবা ইমাৰ্জেঞ্চি কিবা এটা কেছ হৈ গ'লে যদি আৰু 110লৈ ফোন কৰে যদি কৈ দিয়ে এই আমুক তামুক বুজুক, তেতিয়া মোৰ পেচেণ্টটো মৰি যোৱা নিচিনাই হৈ যায় আৰু। মাজুলীৰ লগত যোৰহাটৰ কোনো যাতায়াত নাই, নাইকিয়া নিচিনা হৈ পৰিছে আৰু কথা সেইটোৱে আৰু। হয়, স্বাস্থ্যখণ্ডৰ আচলতে মাজুলী যি স্বাস্থ্যখণ্ডৰ পয়া লগা অৱস্থাটো আজি সুদীৰ্ঘ সময় অব্যাহত আছে। আৰু শেহতীয়াকৈ মাজুলীবাসীৰ একমাত্ৰ ভৰসা যি 108 নৌকা সেৱা, যাৰ ওপৰত সংকটজনক ৰোগী যিকোনো মুহূৰ্ততে লৈ গৈ বচোৱাৰ এটা সম্ভাৱনা থাকে। যোৰহাটৰ লগত অত্যন্ত চমু পথ, আধা ঘণ্টাত যোৰহাট মেডিকেল কলেজত পাব পাৰি। সেই নৌকা দুখন আচলতে বিকল হৈ থকা মানে মাজুলীবাসীৰ পয়া লগা ৰূপটো আচলতে প্ৰকট কৰা। আৰু মাজুলীবাসীক এই অৱস্থাটোৰ পৰা মুক্তি দিয়াৰ মূল বস্তুকেইটাই আছিলে, সম্পদটোৱে আছিলে যিকোনো সংকটজনক ৰোগীক যিকোনো কাৰণতে বচাবলৈ হ'লে এই নৌকা সেৱাৰ ওপৰত নিৰ্ভৰশীল। আৰু সেই নৌকা সেৱা যদি এনেধৰণে বিকল হৈ থাকে আৰু এই বিকল অৱস্থাটোৱে আচলতে মাজুলীবাসীৰ এক দুৰ্যোগৰ মাজলৈ ঠেলি দিছে। আৰু সমান্তৰালভাৱে মই এটা কথা ক'ব বিচাৰিম যে এই যে অৱস্থাটোৰ বাবে মাজুলী জিলা উপায়ুক্তগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত যথেষ্ট সজাগতামূলক সতৰ্কভাৱে কাম কৰি আছে, তেখেতে বিশেষভাৱে গুৰুত্ব দিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।